মানুহ এটা মাৰিলে মানুহটো জিন্দা কৰি দিবা নেকি দাদা আপোনাৰ গাত লাগা নাই কাৰণে তো মই লাকি সেইটো লাগা নাই আৰু ময়ো লগে বিতৰ্কত নাযাবা বিতৰ্কত নাযাবা নাই কথাটো শুনি লোৱা আপোনাৰ যিমানখিনি বেয়া লাগিছে মই নিজে গাড়ীৰ মালিক হৈ কেনে মোৰ বেছি বেয়া লাগিছে কাৰণ আমি সৰুৰ পৰাই চিৰিয়াখানা গেটখন দেখা পাইছো মোৰ বেছি বেয়া লাগিছে মই কথা এইখন ইয়াত এতিয়া আপুনি আৰু মই তৰ্ক বিতৰ্ক কৰি লাভ নাই আমাৰ মেইন লক্ষ্য হৈ গ'ল গেটখন বনাব লাগে গেটখন বনোৱাৰ বাহিৰে আৰু বেলেগ কথা নাই আৰু গেটখনে বনাব লাগে আপুনি কথাটো শুনা কেইদিন টাইম লাগে আপুনি আহি চাব গেটখন বনোৱাৰ পিছত আপুনি চাব কথাটো শুনি চাবলে নুশুনো দিয়ক আৰু ইয়াতে এফআইআৰটি জড়িত আছে কথাটো শুনা নাম্বাৰে যদি হয় না এটা মানে নহয় ইয়াত আপুনি মোক কিয় কৈ আছে যোনে অৰ্ডাৰ দিছে তেওঁ ঠিকাদাৰক কওক যোনে কাম কৰি আছে তেওঁক কওক আমাক অৰ্ডাৰ দিয়াৰ কাৰণেহে আমি পেলাইছো অৰ্ডাৰ নিদিলেলৈকে মোৰ চিৰিয়াখানাত মোৰ গাড়ী সোমাব পাৰিলে নেকি আপুনি কওকচোন যদি চিৰিয়াখানা কৰ্তৃপক্ষই যদি আমাক কোনো পদ্ধতিতে অৰ্ডাৰ নিদিলে হয় এই গাড়ীখন চিৰিয়াখানা তুমি কৈছিলা নাই মোৰ দাদাৰ গাড়ী তোমাৰ দাদাৰ গাড়ী ড্ৰাইভাৰে মদ খাই আহিব মই আহি থাকোতে মোক মাৰি পেলালেহেঁতেন সেইখন এনেকুৱা হৈ গ'ল মই ইফালে গৈ আছিলো যাওঁতে দেখা পালো সৰু সৰু বাচ্চা আছিল আপুনি যেনেকৈ আজি মোৰ কি হ'লহেঁতেন যদি এই গাড়ীখন চকাটো মোৰ তলত গুচি গ'লহেঁতেন গাড়ীৰ একোখন যেনেকে আপোনালোকে আহিছে মই সেনেকে যাই আছিলো মই চাব আহিছো মই আহি আছিলো হেৰি জোৰত তিনিআলি যদি গাত লাগিলে হয় মইতো আপোনাৰ স্বীকাৰ কৰি আছো যে ড্ৰাইভাৰে ভুল কৰিছে এইটো নকৰিবা এনেকুৱা নকৰিবা তুমিতো গাড়ীখনে চিনি নোপোৱা আৰু মই গাড়ীখন মোৰ নামতহে আছে বা মই হয় কিন্তু মইতো চলোৱা নাই ড্ৰাইভাৰটো মই নহয় এইটো কথা মানিছো কিন্তু তুমিতো গাড়ীখনে চিনি নোপোৱা বুলি কোনো মানুহ নকয় আহি কেনে আপুনিও নকয় আহি কেনে যে মোৰ ড্ৰাইভাৰ বুলি আপুনি ক'ব আমাক সুধি পেলাব এতিয়ালৈ মই নাজানো যে গাড়ীখন কি কি কিমান আছে গম পাইছে এতিয়ালৈ নাজানো আপুনি শুনা যোনে আপোনালোকে শুনক কিমান আছে মই কথাটো শুনা যোনে অৰ্ডাৰ দিছে মই কাৰো কথা নকওঁ এটো হাজাৰ গাড়ী আহি আছে আপুনি মোৰ গাড়ীখনে লাগিছে বুলি আপুনি কৈ আছে হাজাৰ গাড়ী তোমাৰ গাড়ীখনে মাৰিছে তোমাকে ধৰিম 100% মই স্বীকাৰ কৰিছো যে মই বনাই দিয়া হ'ব এইটো তোমাক তোমাৰ গাড়ীখন মাৰিছে তোমাকে ধৰিম ন মই বনাই দিয়া হ'ব আপোনাক কোৱাই হৈছে মানুহ বনাই দিব নেকি তুমি মানুহ এটা মাৰিলে মানুহটো জিন্দা কৰি দিবা নেকি দাদা আপোনাৰ গাত লাগা নাই কাৰণে তো মই লাকি সেইটো লাগা নাই আৰু ময়ো লগে বিতৰ্কত নাযাবা ভিতৰত মই ইয়াতে হেৰি কি কয় তাতে খবৰ মানে সুধিছিলো তাতে চাল মই যাই কেনে আৰে যেনেকে চাব আহিছে মই এনেকে চাই কেনে মই চালো চিৰিয়াখানাত জুত কিয় খবৰ ল'ব আহিছে তুমিতো তিনিআলিত থকা জুত দিয়াব নেকি তুমি চাই মই ইয়াতে কি কি ক্ষতি হৈছে মই সেইখিনি চাই আছো জুত দিয়াব নেকি কি ক্ষতি হৈছে নহয় আপুনি যে খতিয়ানটো ল'লে আপুনি কোন হয় কিহৰ কি দায়িত্ব তোমাৰ জুত কি দায়িত্ব তুমি যেটা আহিব লগা মই ইয়াতে বহুত পাব্লিক আহিছে গৈছে আপুনি যে খবৰ ল'লে নিশ্চয় কিবা এটা আছে মই যেনেকে আহিছে মই সেনেকে আহিছো মোৰ ইয়াতে একো নাই আৰু গেটৰ পৰা এইখনতো আপোনাৰ হাইয়েষ্ট লৈকে 3 ছেকেণ্ড বা 4 ছেকেণ্ডৰ ভিতৰলৈকে ডাউন এতিয়া তাতে এটা চেকিন হয় নেকি গম নাপাওঁ দেই মই জাষ্ট নামিছো কাৰণ মই নাজানাকৈ ক'ব নোৱাৰো তাত লগে কিবা এটা চেকিন হয় নেকি গেটত চেকিন কৰাৰ পিছত এইখিনিলৈ আহিব কিমান ছেকেণ্ড লাগিব এইখনলৈকে এইখিনিৰ পৰা আহোঁতে আপোনাৰ কিমান এইখিনিৰ পৰা 1 ছেকেণ্ড নালাগে এইখিনিৰ পৰা এইখিনি আহোঁতে আপুনি ধৰক 5 মিনিটমান ধৰক তেতিয়াহ'লে ডাউন এতিয়া ড্ৰাইভাৰে গম পাব কিয় বা ডাউন কৰা নাই ডাম্পাৰৰ উৎপাতটো হয় নাই এইটো ডাম্পাৰৰ এইখিনিৰ পৰা মই উৎপাত বুলি ক'ব নাযাওঁ কাৰণ এইটো আপোনাৰ উৎপাত বুলি এইটোৰ কাৰণে নকওঁ কাৰণ আপুনি হাইৱে হ'লে মই ক'লো হয় যে এইটো উৎপাত হৈছে বা লগে তেওঁলোকে স্পীডত চলায় কাৰণ ইয়াৰ ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত স্পীডত চলাব নোৱাৰে তাৰমানে
এইটো লাহে আহিছে আৰু নহ'লে যদি বেছি স্পীডত আহিলে হয় তেতিয়াহ'লে গেটখন সি লগত লৈয়ে গুচি গ'ল হয় এনেকুৱা হ'ল হয় যদি স্পীডত থাকিলে হয়